নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ'। আপোনালোকে জানে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগতে ৰাজ্যৰ প্ৰায়বিলাক প্ৰজেক্টতে অংগনবাড়ী কৰ্মী সহায়িকা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু ইয়াৰ মাজত আহিছে এটা লেটেষ্ট আপডেট অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা। মই বহুত দিন ধৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাব পৰা নাই, মই এইকেইদিন বাহিৰত আছিলোঁ। প্ৰতি 19 তাৰিখৰ আপডেট এইটো 19/2/2024 প্ৰতি ৰাজ্যিক বিষয়ববীয়া আৰু জিলা সম্পাদিকা সভানেত্ৰীলৈ আবেদন 23 ফেব্ৰুৱাৰীলৈ প্ৰকল্প স্তৰত আন্দোলন জোৰদাৰ কৰক। আপোনালোকক অনুৰোধ কৰা হৈছে যিহেতু আজি 20 তাৰিখ, আপোনালোকক 23 ফেব্ৰুৱাৰীলৈকে আন্দোলনৰ যিটো প্ৰস্তুতি সেয়া জোৰদাৰ কৰিবলৈ কৈছে। আমি লক্ষ্য কৰিছোঁ যে জিলা প্ৰকল্প নেতৃত্বই যৎপৰোনাস্তি চেষ্টা কৰি আছে যদিও একাংশ কৰ্মী সহায়িকা মিনি কৰ্মীয়ে 15 ফেব্ৰুৱাৰীৰ পৰা চলি থকা কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই। সন্থাৰ তৰফৰ পৰা এটা মেইন আপডেট দিয়া হৈছে যে আপোনালোকৰ বেছিভাগ কৰ্মী সহায়িকাই ইতিমধ্যে জইন হোৱা নাই ধৰ্ণা কাৰ্যসূচীত আৰু সকলোৰ জ্ঞাতাতে জনোৱা হৈছে। দ্বিতীয় নম্বৰত কৈছে 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা কাৰ্যসূচী পূৰ্বৰ সকলো কাৰ্যসূচীৰ এক চূড়ান্ত ৰূপ আৰু যিখিনি আগৰ আপোনালোকৰ ধৰ্ণা কাৰ্যসূচী আছিল বা যিয়ে আছিল তাৰ এটা চূড়ান্ত ৰূপ হ'বলৈ গৈ আছে। 15 ফেব্ৰুৱাৰীৰ পৰা যিটো ধৰ্ণা কাৰ্যসূচী ষ্টাৰ্ট হৈছে, আপোনালোকক সৰ্বাত্মক অসহযোগ অৰ্থাৎ কেন্দ্ৰ বন্ধ ৰখা, পোষণ ট্ৰেকাৰ বন্ধ ৰখা, প্ৰতিদিনে প্ৰকল্প বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰা, এইখিনি হৈছে আপোনালোকৰ দায়িত্ব। আৰু 3 নম্বৰত দিয়া হৈছে সঞ্চালকালয়ে প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ মানি লওক, মাননি বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰক। এই দুয়োটা মাত্ৰ দাবী আপোনালোকৰ বাবে এই সময়ৰ বাবে। 4 নম্বৰত আছে এই দাবী কাৰ্যকৰী ৰূপ দিয়াৰ বাবে বাহিৰত চলি থকা আন্দোলনৰ সমান্তৰাল বিধানসভাত বিতত কেইবাগৰাকী সন্মানীয় বিধায়কে উত্থাপন কৰিছে যুক্তিৰ প্ৰদৰ্শন কৰি সন্থাৰ দাবী মানিবলৈ চৰকাৰক অনুৰোধ জনাইছে। এতিয়া প্ৰয়োজন চলি তথা আন্দোলনত সকলো প্ৰকল্পৰ কৰ্মী সহায়িকা মিনি কৰ্মী পূৰ্ণ অংশগ্ৰহণ কৰা এটা সময় আৰু ICDSৰ কাম কৰা অসমৰ প্ৰতিটো প্ৰকল্পৰ প্ৰতিগৰাকী কৰ্মী সহায়িকা মিনি কৰ্মীলৈ আমাৰ আবেদন। মাননি বৃদ্ধি হোৱাটো বিচৰা সকলো বান্ধৱীকে চলি থকা আন্দোলনত অংশগ্ৰহণ কৰি আন্দোলনটো জোৰদাৰ কৰিবলৈ আহ্বান জনোৱা হ'ল। বান্ধৱীসকল 23 ফেব্ৰুৱাৰীৰ পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ'ব, অৰ্থাৎ 23 ফেব্ৰুৱাৰীত পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ'ব। আৰু ইয়াতে দিয়া হৈছে সংগ্ৰামী অভিনন্দন জয়মতী দাস সভানেত্ৰী, ইন্দ্ৰা নেওৰ সাধাৰণ সম্পাদিকা। বিদ্ৰোহৰ ওপৰত বক্তব্য স্থানীয় সাংবাদিকসকল টিভি চেনেলবোৰক জনাব লাগে। যিখিনি খবৰ আছে আপোনালোকক আমাকে জনাব কৈছে, অৰ্থাৎ স্থানীয় যিবিলাক টিভি চেনেল আছে বা যিবিলাক চেনেল আছে ইউটিউব চেনেলে হওক বা স্থানীয় সাংবাদিকসকল আছে তেখেতক জনাবলৈ কৈছে। আপোনালোকক মই এইখিনি খবৰ আপোনালোকক দিলোঁ, এয়া খুবেই গুৰুত্বপূৰ্ণ খবৰ। আৰু 23 তাৰিখৰ পিছত কি আছে মই আপোনালোকক মোৰ হাতত আপডেট আহিছে, মই আপোনালোকক ক'ব বিচাৰিছোঁ কি হ'ব। মই আপোনালোকক আগতীয়াকৈ কৈ দি আছোঁ। আপোনালোকে যদি ৰেকৰ্ডিং শুনিব বিচাৰে মই ৰেকৰ্ডিং শুনাম, কিন্তু আপোনালোকে ৰেকৰ্ডিং শুনাৰ আগতে আপোনালোকক বিষয়বস্তুখিনি আপোনালোকে শুনি লওক। অৰ্থাৎ 26 তাৰিখত পূৰ্ণ ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ বাবে এয়া খুবেই গুৰুত্বপূৰ্ণ কথা, কিয়নো আপোনালোকক সন্থাৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ব। অৰ্থাৎ 23 তাৰিখৰ পিছত আহ্বান জনোৱা হ'ব যে 26 তাৰিখত 20,000 ৰাজ্যৰ 20,000 কৰ্মী সহায়িকাই গুৱাহাটী পাব। অৰ্থাৎ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাই জিলাৰ পৰা কাৰ্যসূচীত অংশগ্ৰহণ ল'ব আৰু সকলোকে তাতে উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। আৰু 20,000 কমেও 20,000 কৰ্মী সহায়িকা গুৱাহাটীত উপস্থিত হ'বলৈ সন্থাই ইতিমধ্যে কৈছে। আৰু ইয়াৰ মাজত আছে এটা গুৰুত্বপূৰ্ণ আপডেট আৰু এটা খবৰ চলি আছে 500 অৰ্থাৎ 500 অংগনবাড়ী কৰ্মী সহায়িকাই ৰাতি কটাবলগীয়া পৰিস্থিতি হ'ব পাৰে যদিহে 26 তাৰিখত আপোনালোকৰ এই মাননি বৃদ্ধিৰ যিটো কাৰ্যসূচী অৰ্থাৎ মাননি বৃদ্ধিৰ যিটো প্ৰস্তাৱ সেয়া যদি কাৰ্যকৰী নকৰে, অন্যথা 26 ফেব্ৰুৱাৰীৰ পৰা দিনে ৰাতিয়ে ধৰ্ণা কাৰ্যসূচী আৰম্ভ হ'ব। 500ৰো অধিক অংগনবাড়ী কৰ্মী সহায়িকাই ৰাতিও ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি সন্থাই ইতিমধ্যে আপডেট প্ৰকাশ কৰিছে। ইয়া হ'ব বুলি সন্থাই কৈছে, কিন্তু যদি ইয়াৰ আগতে অৰ্থাৎ 26 তাৰিখতে যদি অসম চৰকাৰে মানি লয় বা অসম চৰকাৰে যদি মাননি বৃদ্ধিৰ প্ৰস্তাৱটো আপোনালোকক দিয়ে, তেনে ক্ষেত্ৰত
আপোনালোকৰ বাবে খুবেই ভাল খবৰ হ'ব আৰু আমি আশাবাদী যাতে তেনেকুৱা পৰিস্থিতি কৰিবলগীয়া নহয় তাৰ আগতে যাতে আপোনালোকৰ মাননিখিনি বৃদ্ধি হয় সো আপোনালোকক ৰেকৰ্ডিংখন মই শুনাই আছো আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব বান্ধৱীসকল মই তুলিমীনা চৌধুৰী ক'লো বিশেষ আলোচনাৰ বাবে এই অডিঅ'টো সকলোলৈকে পঠালোঁ সকলোৱে যাতে গুৰুত্ব সহকাৰে লয় বান্ধৱীসকল আমি খুব আবেগেৰে সকলোকে জনাব বিচাৰিছোঁ যে আমাৰ যে আন্দোলন এই আন্দোলন 2017 চনৰ যে আন্দোলন আছিল তাতকে যথেষ্ট সংখ্যক দুৰ্বল হৈ আছে ই ৰাজপথত ওলোৱাটোৱেই হওক বা আমাৰ মেম্বাৰশ্বিপৰ ফালেই হওক দুয়োফালে যথেষ্ট দুৰ্বল হৈ আছে কিন্তু আমি দেখা পাইছোঁ বাজেট উত্থাপনৰ পিছৰ পৰাই বিৰোধীয়ে খুব গুৰুত্ব সহকাৰে অংগনবাদী বিষয়টো লৈ এটা ৰাজনৈতিক ইস্যু হিচাপে লৈ বিৰোধীয়ে ধৰি আছে গতিকে ভিতৰত যে আন্দোলন পাৰ্লামেণ্টৰ ভিতৰৰ যে আন্দোলন এই আন্দোলনতকৈ বাহিৰৰ আন্দোলন কিন্তু যথেষ্ট দুৰ্বল হৈ আছে কিন্তু 2017 চনত বাহিৰৰ আন্দোলন যথেষ্ট হৈছিল ভিতৰৰ আন্দোলন একেবাৰে সেমেকা আছিল তৎসত্ত্বেও আমি আদায় কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু যদি ভিতৰৰ যি বিৰোধীয়ে যিটো পদক্ষেপ লৈ আছে তাৰ তুলনাত যদি আমি বাহিৰৰ আন্দোলনো খুব টনকিয়াল কৰি নুতুলো তেতিয়াহ'লে আমি কিন্তু আমাৰ দাবী আদায় কৰিব নোৱাৰিম আমাৰ কাৰণে সুখৰ বিষয় যে যথেষ্ট আমাৰ মানে ছাপোৰ্ট এটা আহিছে গতিকে সকলো বান্ধৱীলৈকে অনুৰোধ সকলোৱে যাতে মাৰ বান্ধি ওলাই আহে অহা 26 ফেব্ৰুৱাৰী তাৰিখে ৰাজভৱন যাত্ৰা আছে গতিকে এই ৰাজভৱন যাত্ৰাত যাতে সকলো কৰ্মী সহায়িকাই হাতে হাত ধৰি ওলাই যায় তাৰ বাবে অনুৰোধ থাকিল লগতে অনুৰোধ থাকিল আমাৰ ৰাজ্যিক কমিটিয়ে জনোৱা মতে যদিহে 26 তাৰিখে কোনো সুফল পোৱা নাযায় দিনৰ ভাগত তেতিয়াহ'লে সিদিনাখনৰ পৰা তাত ৰাতি থকাও এটা যোজা চলিছে গতিকে যিসকল বান্ধৱীয়ে আমি আশা কৰিম কিছু সংখ্যক বান্ধৱীয়ে নিশ্চয় আমাৰ এই নৈশ যি আন্দোলন এই আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে আগবাঢ়িব গতিকে বান্ধৱীসকল যিসকলে নৈশ এই আন্দোলনত যোগদান কৰিব পাৰে তেওঁলোকৰ নামসমূহ আগতীয়াকৈ আমি জনাব লাগিব 26 তাৰিখৰ যি আন্দোলন দিনৰ আন্দোলন এই আন্দোলনত 20,000ৰো অধিক কৰ্মী সহায়িকাৰ উপস্থিতি ৰাজ্যিক কমিটিয়ে বিচাৰিছে আৰু ৰাতি থকা কমেও 500 অংগনবাদী কৰ্মী সহায়িকা মানে বিচাৰিছে গতিকে আশা কৰোঁ মানে সকলোৱে নিৰ্ভয়ে ওলাই আহিব আমাৰ হাতত যথেষ্ট সুবিধা আহি পৰিছে গতিকে আমাৰ দাবী আমি আদায় কৰিবই লাগিব আমি আদায় কৰিমেই গতিকে সকলোৱে ওলাই আহি যাতে এই আহ্বান সকলোলৈকে থাকিল সকলোৱে যাতে একেলগে আমি ওলাই আহি আমাৰ দাবী আমি আদায় কৰিব পাৰোঁ তাৰ বাবে আশা ৰাখিছোঁ সো আজি ভিডিঅ' দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিব আৰু যাতে এইখিনি গুৰুত্বপূৰ্ণ খবৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউ জানিব পাৰে আপোনালোকৰ আগন্তুক সময়ত কি হ'বলৈ গৈ আছে আৰু কি হ'ব সো আপোনালোকে যদি মোৰ চেনেলত এতিয়াও নতুন আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ অযথা এনে এটা ভিডিঅ' নাহে আপোনালোকৰ যিখিনি গুৰুত্বপূৰ্ণ আপডেটৰ ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাই যাব সো থেংক ইউ জয় অসম